যাৰ একচুৱেলি কংগ্ৰেছৰ লাজ বুলি একো নাই। ই এটা কংগ্ৰেছ এনেকুৱা এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায়। যিটো কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিলে, যিটো কংগ্ৰেছ দলে সংবিধানক নিলম্বিত কৰি ৰাখিছিল, যিটো কংগ্ৰেছ দলে গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল, সেই কংগ্ৰেছ দলে সংবিধানক লৈ সমদল কৰাটোৱে এইটোৱে বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয় লাজৰ প্ৰতিভাষা কি বা লাজ বুলিলেনো কি বুজায় তাক নুবুজায় আৰু তেওঁলোকক নিলজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। ভৱনত ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি কিমান সন্মান তাৰ খা খবৰ তেখেতে আৰু অলপ ভালকৈ ল'ব লাগে। প্ৰতিজন মানুহৰ অন্তৰত ডক্টৰ আম্বেদকাৰ আছে আৰু আহি থকা দিনত থাকিব। সেইসকলৰ মনত প্ৰাণত আম্বেদকাৰ নাই যিসকলে RSSৰ দ্বাৰাই পৰিচালিত হয়। কেৱল কংগ্ৰেছ নহয়, সমগ্ৰ ভাৰতবাসীৰ মনত ডক্টৰ আম্বেদকাৰ আছে। সেইসকলৰ মনত আম্বেদকাৰ নাই যিসকলে RSSৰ দ্বাৰাই পৰিচালিত হয়। কংগ্ৰেছীসকলে মনে প্ৰাণে এই দেশ যিসকলে স্বাধীন কৰিছে, যিসকলে প্ৰাণ দিছে, তেজ দিছে, যিসকলে ত্যাগ কৰিছে, যিসকলে আন্দোলনত ভাগ লৈছে, প্ৰতিজনকে শ্ৰদ্ধা ভক্তি কৰে। আৰু আজি আমি যে ভাৰতবৰ্ষখন পাইছোঁ, ভাৰতবৰ্ষখনৰ যি সংবিধান, যি সংবিধানক সমগ্ৰ বিশ্বই সন্মান কৰে, যি ভাৰতৰ সংবিধানক লৈ এজন ভাৰতীয় হিচাপে, এজন অসমীয়া হিচাপে আমি গৌৰৱবোধ কৰোঁ সমগ্ৰ বিশ্বৰ বুকুত, সেই সংবিধানৰ প্ৰণেতাক আমি সদায় নিজৰ মূৰৰ ওপৰত ৰাখি, মন অন্তৰত ৰাখি সন্মান, ভক্তি, শ্ৰদ্ধা, পূজা সকলো কৰোঁ। গতিকে এই ক্ষেত্ৰত যদি কাৰোবাৰ সন্দেহ আছে, সন্দেহ থকা মানুহখিনি RSSৰ দ্বাৰা পৰিচালিত। কিয় নাথাকিব? এইটো আপোনালোকেও আমাৰ দলৰ যিসকল নেতা ইতিমধ্যে প্ৰয়াত হৈছে, যিসকল বৰ্তমান জীয়াই আছে, আৰু আহি থকা প্ৰজন্মই কংগ্ৰেছৰ ডক্টৰ আম্বেদকাৰক সন্মান জনাইছে, জনাব আৰু জনাই যাব। এই ক্ষেত্ৰত কাৰোবাৰ প্ৰশ্ন যদি উত্থাপন হৈছে, সেই অত্যন্ত দুখজনক। গতিকে আৰু অলপ ভালকৈ খা খবৰ ল'বলৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ৰাজীৱ ভৱনত ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি কিমান সন্মান তাৰ খা খবৰ তেখেতে আৰু অলপ ভালকৈ ল'ব লাগে। তেওঁৰ গোটেইখিনি কথাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজীৱ ভৱন, আম্বেদকাৰ, কংগ্ৰেছীসকলক লৈ যিখিনি কথা কৈছে তাক নস্যাৎ কৰিছোঁ। আৰু তেনেকুৱা কথা কোনো যুক্তিপূৰ্ণ কথা নহয়। তেওঁ মানে এই গোটেইখিনিৰ কি ধৰণে আমি তাত কাৰ্যসূচী ৰূপায়ণ কৰোঁ বা পাৰ হৈ যোৱা দিনসমূহত কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আম্বেদকাৰ ডাঙৰীয়াক লৈ, এই বিষয়ে তেখেতৰ তাত সঠিক খবৰ নাই। নামাজ পঢ়ি, পূজা কৰি, মন্দিৰ, মছজিদ, গীৰ্জা এই সময়ত মানুহে গ'লে আত্মশুদ্ধি হয়, মানুহৰ ভুলবোৰ বহু ভাঙি যায় আৰু সত্যৰ পথত যোৱাৰ কাৰণে সকলোৱে ভগৱান আলোচনাত প্ৰাৰ্থনা কৰে। অখিল গগৈ ডাঙৰীয়াই সত্ৰত গৈছে। আশা কৰোঁ তেখেতেও এজন আদৰ্শ ব্যক্তি হিচাপে নিজকে সত্ৰৰ আশীৰ্বাদত, গুৰুজনৰ আশীৰ্বাদত প্ৰতিষ্ঠিত কৰিব। চলাই পেলাই গেছ চিলিণ্ডাৰ লৈ কংগ্ৰেছে এতিয়ালৈকে ৰাজনীতি কৰা নাই। সেইবিলাক সেই মুখ্যমন্ত্ৰী নোৱা আখৰটোত পৰে। এছেম্বলি ঘেৰাও, গভৰ্ণৰ হাউচ ঘেৰাও হ'ব নালাগে। আৰু তেওঁ বাইকটো চাই ল'ব। ডেড বডি লৈ পেলাই ঠেলাত লৈ কংগ্ৰেছ কেতিয়াও জনতা ভৱন ঘেৰাও কৰিবলৈ যোৱা নাই। জাতিৰ পিতাক হত্যা কৰা, নাথুৰাম গডছেক পূজা কৰা বিজেপিৰ মানুহৰ কথা এতিয়া দেশৰ মানুহে লাহে লাহে বুজি আছে। মই ভ্ৰাম্যমান থিয়েটাৰৰ ভাৱৰীয়া নহয়। কৈছিলেন নাই কওক? কৈছিলেন নাই কওক? নটংকি কাক কয়? জাতীয় যিটো শালীনতা, তাত এই শব্দকেইটা নপৰে। বিজেপিয়ে ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ প্ৰতি আচৰণ কেনেকুৱা? ভাৰতৰত্নৰ পত্নীৰ প্ৰতি আচৰণ কেনেকুৱা? ইন্দিৰা গান্ধীক লৈ দেশৰ প্ৰধানমন্ত্ৰীজনে কেতিয়াবা ইন্দিৰা গান্ধী সমাধিত গৈ পাইছে? কথাটো আৰু কোনে কৈছে এইবিলাক কথা?
বিজেপিয়ে কৈছে বিজেপি কোন নাথৰাম গডছেক পূজা কৰে জাতিৰ পিতাক হত্যা কৰা নাথৰাম গডছেক পূজা কৰা বিজেপিৰ মানুহৰ কথা এতিয়া দেশৰ মানুহে লাহে লাহে বুজি আছে মানে মুখ্যমন্ত্ৰী সুৰত সুৰ মিলাবলৈ এইকাৰণেই মন নাই যিবিলাক শব্দ তেখেতে ব্যৱহাৰ কৰে এইবিলাক প্ৰথম কথা হৈছে অসমীয়া শালীনতাৰ ভিতৰত নপৰে আমাৰ জাতীয় যিটো শালীনতা তাত এই শব্দকেইটা নপৰে প্ৰথম কথা দ্বিতীয় কথা হৈছে নটংকি কাক কয় এদিন মুখ্যমন্ত্ৰীক যেতিয়া সাংবাদিকে সুধিছিলে যে আপুনি কংগ্ৰেছ এৰি বিজেপিলৈ যাব নেকি তেতিয়া আপোনালোকক তেখেতে কৈছিলে যে মই ভ্ৰাম্যমান থিয়েটাৰৰ ভাৱৰীয়া নহয় ২৬ত সমষ্টিবিহীন হৈ পৰিব বহুৰথী মহাৰথী নিৰ্বাচন খেলিবলৈ ইচ্ছা কৰিও নাপাব বিধানসভা সমষ্টি হয় ঠিকেই শুনিছে অসম গণ পৰিষদত ইতিমধ্যে আৰম্ভ হৈছে এই বিষয়টোক লৈ ব্যাপক জল্পনা কল্পনা আনকি মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিবলৈ অসম গণ পৰিষদৰ একাংশ নেতাই জনোৱা আহ্বানৰ অন্তৰালতো আছে সমষ্টিভিত্তিক অংক এতিয়া প্ৰশ্নটো হ'ল কোনে কোনে 2026ত সমষ্টিৰ অভাৱত নিৰ্বাচন খেলিবলৈ নাপাব অগপ বিজেপিতে সমষ্টিৰ অভাৱত প্ৰাক্তন বিধায়ক মন্ত্ৰী বঞ্চিত হ'ব নিৰ্বাচন খেলাৰ পৰা বকো ছয়গাঁও সমষ্টিক অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়াই সমষ্টিক লৈ চিন্তাত পেলাইছে ডাক্তৰ কমলা কলিতাৰ আৰু যাৰ বাবে পলাকবাৰীত নিৰ্বাচন খেলিবলৈ মন ডাক্তৰ কমলা কলিতাৰ হাজো সমষ্টি নতুন নামাকৰণ হাজো শুৱালকুছি হিচাপে এছচিৰ সংৰক্ষণত সমষ্টি নাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ একেদৰে পশ্চিম গুৱাহাটী সমষ্টিয়েই নাইকিয়া হৈ পৰিছে যাৰ বাবে সমষ্টিৰ অভাৱত ভুগিব বৰ্তমানৰ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাও সুমন হৰিপ্ৰিয়াৰ টাৰ্গেট হ'ব পাৰে গুৱাহাটী চেণ্ট্ৰেল সমষ্টি একেদৰে পশ্চিম গুৱাহাটী বিলুপ্ত হোৱাত সমষ্টি নথকা বিধায়ক ৰমেন কলিতাৰো টাৰ্গেট হ'ব গুৱাহাটী চেণ্ট্ৰেল ৰমেন কলিতা সুমন হৰিপ্ৰিয়াৰ উপৰিও গুৱাহাটী চেণ্ট্ৰেলত দাবীদাৰ বহুত বিজেপিৰে প্ৰায় আধা দুজন নেতা গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ বিধায়ক পদৰ দাবীদাৰ নগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈ আছে ৰূপক শৰ্মা নগাঁও বটদ্ৰৱা সমষ্টি হিচাপে নামাকৰণ কৰাৰ পিছত নগাঁও বটদ্ৰৱা সমষ্টিৰ দাবীদাৰ হ'ব পাৰে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা নাওবৈচা এছচি সংৰক্ষিত হোৱাত সমষ্টি নাই বিধায়ক ভৰত নৰহৰ কংগ্ৰেছ নেতা ভৰত নৰহৰ বাবে নতুন সমষ্টি এতিয়া অভাৱ হোৱাত চিন্তাত পৰিছে ভৰত নৰহ এনেকৈয়ে এতিয়া ইগৰাকীৰ পিছত সিগৰাকী হেভিৱেট নেতাই সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়াৰ পিছত নিজৰ সমষ্টিক লৈ চিন্তা কৰিবলগীয়া হৈছে কেৱল ইমানেই নহয় এই তালিকাখন আৰু দীঘলীয়া দি ৰিপৰ্ট DY 365